শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার। কৃষকৰ কেঁচা তেজেৰে ৰাঙলী হোৱা ঐতিহাসিক পথৰুঘাটত বুধবাৰে পালন কৰা হয় কৃষক শ্বহীদ দিৱস। 1894 চনৰ 28 জানুৱাৰীত ব্ৰিটিছৰ বৰ্ধিত খাজনাৰ প্ৰতিবাদ কৰিবলৈ গৈ একেলগে 140 জনকৈ কৃষকে এই স্থানত প্ৰাণ আহুতি দিছিল। আহত হৈছিল আন বহুজন। সেই দিনটোত আত্মবলিদান দিয়া কৃষকক সুঁৱৰি প্ৰত্যেক বছৰে পালন কৰি অহা হৈছে কৃষক শ্বহীদ দিৱস। দৰং জিলা প্ৰশাসনে আয়োজন কৰা বুধবাৰৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰা। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে সন্মিলিতভাৱে যেতিয়া প্ৰতিবাদ কৰিছিল তেতিয়া ব্ৰিটিছ শাসকৰ অত্যাচাৰত বহু আঘাতপ্ৰাপ্তও হৈছিল আৰু বহুতে মৃত্যুক আঁকোৱালি লৈছিল। সেইসকলক আজিৰ দিনটোত, আজি 28 জানুৱাৰী, আজিৰ দিনটোত আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। মন্ত্ৰী অতুল বৰাই শ্বহীদ দিৱসৰ মুকলি সভাত অংশগ্ৰহণ কৰি কৃষক শ্বহীদৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জ্ঞাপন কৰে। সাংবাদিকৰ আগত কৃষিমন্ত্ৰী অতুল বৰাই কয়, কৃষকৰ উন্নয়নৰ বাবে পথৰুঘাটত বিশেষভাৱে কাম কৰি থকা হৈছে। আপোনালোকে দেখিছে যে আমাৰ চৰকাৰে এই পথৰুঘাটত কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। কৃষকসকলক বিশেষভাৱে সহায় কৰিবৰ কাৰণে, তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে, আৰু সেইখিনি অনাগত দিনতো আৰু বহুত পৰিকল্পনা আছে। মাননীয় মুখ্যমন্ত্ৰীয়ে বহুখিনিয়ে পৰিকল্পনা কৰিছে পথৰুঘাটক লৈ, গতিকে সেইখিনি আমি কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিম। অনুষ্ঠানত অংশগ্ৰহণ কৰি স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীয়ে পথৰুঘাটৰ শ্বহীদ স্মাৰক প্ৰকল্প আটকধুনীয়াকৈ সজাই তোলাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু এই শ্বহীদ স্মাৰক আমাৰ এই যিটো প্ৰকল্প, সেই প্ৰকল্পটি আমাৰ অসম আন্দোলনৰ শ্বহীদৰ দৰে অতি সুন্দৰভাৱে সৰ্বাত্মকভাৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে বৰ্তমান যিখিনি আন্তঃগাঁথনি, সেই আন্তঃগাঁথনিৰ প্ৰয়োজন হ'লে কিছু পৰিমাণে আঁতৰাই হ'লেও ধুনীয়াকৈ তেখেতৰ যিটো মাৰ্গদৰ্শনেৰে কামটো কৰিব লাগে। ইফালে অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ প্ৰতি তীব্ৰ ক্ষোভ সদৌ অসম ছাত্ৰ সন্থাৰ। তেওঁলোকৰ স্পষ্ট কথা, তেতিয়াৰ পৰা এতিয়ালৈ কোনো এখন চৰকাৰেই কৃষকৰ উন্নয়নত গুৰুত্ব নিদিলে। তেওঁলোকক কেৱল প্ৰতাৰণা কৰি অহা হ'ল। পথৰুঘাট কেৱল ব্ৰিটিছৰ দিনতে প্ৰবঞ্চিত হোৱা নাই, প্ৰতাৰিত হোৱা নাই পাথৰুঘাটৰ ৰাইজ। বৰ্তমান সময়তো কিন্তু স্বাধীনতাৰ পিছতো পাথৰুঘাটৰ ৰাইজ কিন্তু প্ৰতাৰিত হৈ আছে। কাৰণ এই কৃষক শ্বহীদসকলক লৈ 28 জানুৱাৰী তাৰিখত যেতিয়াই অনুষ্ঠানবিলাক হ'ব, খুব ডাঙৰকৈ জাক জমকতাৰে চৰকাৰে এটা অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰে। তাৰ পিছত কিন্তু চৰকাৰখনে তাৰ পৰৱৰ্তী পিছৰ সময়খিনি কিন্তু তেওঁলোকে পাহৰি যায়। অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ গুৰুতৰ অভিযোগ, বৰ্তমানৰ চৰকাৰখনে কৃষকৰ এই পবিত্ৰ তীৰ্থভূমিত এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। এইখন হৈছে সমন্বয়ৰ ক্ষেত্ৰ। এই সমন্বয়ৰ ক্ষেত্ৰত ইয়াত হিন্দু মুছলমান সকলোকে একেলগে সমাধিস্থ কৰা হৈছিল আৰু হিন্দু মুছলমানৰ মিলনভূমি এই পাথৰুঘাটত যিসকলে শ্বহীদ দিৱস এতিয়া পাতিছে, সেইসকলে ভেদাভেদ বিচাৰি সাম্প্ৰদায়িকতাৰ বীজ সিঁচি ধৰ্মান্ধতাৰে আমাৰ সমাজখন ভাগ ভাগ কৰিবলৈ বিচাৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট বাবু ৰিয়ান আৰু আসলামৰ সহযোগত চিপাঝাৰৰ পৰা মনোজ আলীৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।